ডিব্ৰুগড়ৰ প্ৰতিখন পূজা মণ্ডপতে এতিয়া এক সেমেকা পৰিৱেশ। আগৰ দৰে উৎসাহ নাই, আগৰ দৰে উল্লাস নাই আৰু লোকসকলৰ উপস্থিতি যথেষ্ট কম। আৰু প্ৰত্যেকখন পূজা মণ্ডপতে এইদৰে প্ৰিয় শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আপুনি যিখন পূজা মণ্ডপতে যায় সেইখন মণ্ডপতে দেখিব যে জুবিন গাৰ্গক এইদৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইয়াত যিসকল লোক পূজালৈ আহিছে তেওঁলোকে ইয়াত জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জনাইছে। ইয়াত যিহেতু মই ডিব্ৰুগড় মিত্ৰ সংঘ পূজাত উপস্থিত আছোঁ, এইখন অসমৰ ভিতৰতে এখন আগশাৰী পূজা, কিন্তু এইবাৰ ৰাইজৰ উপস্থিতি তেনেই ইয়াত তাকৰ বুলি ক'ব পাৰি। এক সেমেকা পৰিৱেশ আৰু যিহেতু সকলোৱে বৰ্তমান সময়ত দুখত আছে, সকলোৱে বৰ্তমান সময়ত মনটো সেমেকা হৈ আছে, গতিকে পূজাৰ পৰিৱেশ এটা ইয়াত দেখা পোৱা বৰ্তমানলৈকে হোৱা নাই। আৰু যিহেতু আপোনালোকৰ পূজাখন যথেষ্ট আকৰ্ষণীয় হয়, কিন্তু এইবাৰ অলপ দুখ এটা আছে সকলোৰে মনৰ মাজত। সৰ্বপ্ৰথম মই আমাৰ যোন পূজা কমিটি মিত্ৰ সংঘ বা ডিব্ৰুগড় বা অসমবাসীক মানে দুৰ্গা উৎসৱৰ কাৰণে চবকে শুভেচ্ছা জনাইছোঁ। পিছে আমাৰ এবাৰ পূজা ইমান লগা নাই। আমি মানে অসমবাসী পূৰা মানে অন্তৰৰ পৰা দুখিত হৈ আছে। যি আগন্তুক এটা ঘটনা হৈ গ'ল আমাৰ হীৰা আঙুঠা জুবিন গাৰ্গৰ নিধনলৈ, সেইটো লৈ পূৰা ডিব্ৰুগড়বাসী বা পূৰা অসমবাসী শোকত আছে। আৰু পূজা যোনটো আমাৰ এইটো আছে, এটা নিয়ম আছে, সেইটো পালন কৰিবলগীয়া হৈছে, সেইটো কৰিছোঁ আমি। আৰু ইয়াত চাইছে আমি ইমান জাক জাকন কৰা নাই। আমাৰ আগৰটো যিবিলাক আমাৰ যেনেকৈ আগতে আপোনাৰ পূজা চাইছে মিত্ৰ সংঘৰ কিমান মানে ভালকৈ মানে উদযাপন কৰা হয় পূজাটো। পিছে এবাৰ আমি যোনটো ঢোল ঢাল এইবিলাক যিবিলাক আমাৰ ঢাক আছিলে, আমি আগৰ পৰা কেলকাতাৰ পৰা আনো, সেইবিলাক চব যিমান প্ৰগ্ৰাম আছে চব বাতিল কৰিলোঁ আমি। আমাৰ জুবিন দাক আত্মা শিৰ শান্তি পাওক সেইটোৱে কামনা কৰিছোঁ। আৰু চৰকাৰক আমি এটা আহ্বান কৰিছোঁ, তেওঁ যোনটো দুখিত মৃত্যু হৈছে ছিংগাপুৰত, সেইটো লৈ চৰকাৰে যোনটো তদন্ত কৰি আছে বা অসমৰ ৰাইজে অসমৰ বুঢ়া ডেকা গাভৰু চব বুলি জুবিন দাৰ কাৰণে যোনটো এটা প্ৰয়াস কৰি আছে, যোনটো তেওঁক মানে তদন্ত যোনটো হৈছে ন্যায় পাব লাগে, সেইটো আমাৰ কমিটি পিনে পাওঁ, সেইটো আমি কৈছোঁ চৰকাৰক আহ্বান কৰিছোঁ যে জুবিন দাৰ যোনটো ঘটনা হৈছে তাক তদন্ত কৰি ন্যায় দিয়াব লাগে। নিশ্চয় আনকালে যি ধৰণৰ এটা পৰিৱেশ থাকে সেই পৰিৱেশ বৰ্তমান সময়ত নাই। ইয়াত কোনো ধৰণৰ ঢাক ঢোল বজোৱা হোৱা নাই আৰু যিসমূহ অনুষ্ঠান আছিলে সেই অনুষ্ঠানসমূহ প্ৰতিখন পূজাই আচলতে সেই অনুষ্ঠানসমূহ বাতিল কৰিছে বৰ্তমান সময়ত। গতিকে পূজাৰ যি এটা বিশেষ পৰিৱেশ থাকে এইবাৰ তাৰ বিপৰীত এটা ছবি দেখা পোৱা গৈছে। আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰত্যেক পূজা মণ্ডপতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু তাৰ লগতে এইবাৰ যদি চাই প্ৰত্যেক পূজা মণ্ডপতে দেৱী বন্দনাৰ লগতে জুবিন গাৰ্গৰহে গান বাজিছে। তাৰ বাহিৰে আন যিসমূহ DJ সংগীত বাজে বা আন যিবিলাক সংগীত বাজে, হিন্দী গান বাজে, সেইবিলাক কিন্তু এবাৰ বজোৱা হোৱা নাই। এইবাৰ যিহেতু মানুহৰ মন বেয়া আৰু সকলোৱে বৰ্তমান ন্যায় বিচাৰি আছে, সকলোৰে মাজত যথেষ্ট প্ৰশ্ন এতিয়া বৰ্তমান সকলোৰে মাজত যথেষ্ট প্ৰশ্ন যিহেতু আছে, জুবিন গাৰ্গে ন্যায় পাব নাপায়, কেতিয়া পাব তেনেকুৱা কথা আছে। গতিকে এইবাৰ পূজা যথেষ্ট সেমেকা হৈছে বুলি ক'ব পাৰি। মিত্ৰ সংঘ পূজা ইয়াত যথেষ্ট লোকৰ ভিৰ প্ৰত্যেক বছৰে হয়, কিন্তু এইবাৰ একেবাৰে সেৰেঙা এক পৰিৱেশ দেখা পোৱা গৈছে। লোকৰ উপস্থিতি যথেষ্ট এইবাৰ কম দেখা পোৱা গৈছে। আমি সেই পৰিৱেশটো দেখুৱাব চেষ্টা কৰিছোঁ আৰু জুবিনৰ মৃত্যুৰ পিছতে এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে। এইবাৰ পূজা চাবলৈ আহিছে যদিও মানুহৰ মন ইমান ভাল নহয়, যিহেতু জুবিন দাৰ কাৰণে আমি তিনিচুকীয়াৰ পৰা আহিলোঁ, আহি পূজাটো ভাল হয়, আহি সোমাই গ'লোঁ, কিন্তু মন চবৰে বেয়া। কিন্তু চবৰে বেয়া। জুবিনদাৰ ফটো সকলোৱে লগাইছে, শ্ৰদ্ধাঞ্জলি দিছে, সেই মনততো থাকিব। জুবিনদাৰতো কেতিয়াবা পাহৰিব নোৱাৰে। আমাক ন্যায় লাগে। এতিয়া আমাৰ ন্যায় লাগে। এইটো যি হৈছে সেইটো গম নাপাওঁ, কিন্তু জুবিনদাৰ যাতে ন্যায় পায় সেইটোৱে আমি চৰকাৰৰ ওচৰত চবৰ ওচৰত এইটোৱে প্ৰাৰ্থনা। আৰু কি হয় পূজা মণ্ডপত যিসকল আহিছে সকলোৱে এইটোৱে কৈছে যে এইবাৰ তেওঁলোকৰ মনটো বেয়া, জুবিনদাৰ লৈ সকলো দুখত আছে আৰু যিহেতু ন্যায় পাব লাগে সেয়া সকলোৱে বিচাৰিছে। পূজা মণ্ডপৰ পৰাই একেধৰণৰ দাবী এটা আমি যোৱা দেখা পোৱা গৈছে। আৰু লোক আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিব। কথা পাতিলোঁ প্ৰথমে, এইবাৰ যদিও পূজা চাবলৈ লোকসকল আহিছে, কিন্তু সকলোৰে মাজত কিন্তু দুখ এটা আছে। নাই একেবাৰে অত্যন্ত দুখিত, তথাপিও উপায় নাই, এবাৰ নাচালেও নহয় কাৰণে আহিছোঁ ওলাই। নিয়ম কিছুমান থাকে, পূজা নিয়ম হয়, সেইটোৱে কথা। আৰু আমি একচুৱেলি আহিছোঁ সুদূৰ ওদালগুৰিৰ পৰা। তাৰপাছত আপোনাৰ আহিলোঁ, ইয়াৰ পৰিৱেশ চালোঁ, সকলোতে মায়াবিনীয়ে বাজি আছে। আমি যিমান দূৰ আহিলোঁ জুবিনৰ কাৰণে চবতে হয়, সকলোতে মানে আমি য'তে আহিছোঁ তেখেতক এবাৰ সেৱা কাঢ়ি এটা কথা দাদা, শ্যাম কানু মহন্ত বা আন যিসকল আছে, সিদ্ধাৰ্থ শৰ্মা, তেওঁলোক কেতিয়া জালত পৰিব সেয়া সকলোৱে অসমীয়াৰ মাজত প্ৰশ্ন। আপুনি এই পূজাস্থলীৰ পৰা কি আহ্বান জনাব? ন্যায় পোৱাটো অত্যন্ত জৰুৰী, তেওঁলোকৰ আমি ন্যায় পোৱাটো অত্যন্ত জৰুৰী। কাৰণ এনেকুৱা এটা সময়ত আজি ইমান দিন কেলে লাগিছে আমি সেইটোৱে আচৰিত হৈছোঁ। আমি জানিছোঁ কেনেকৈ আছোঁ, আমি শুব পৰা নাই, খাবলৈ পৰা নাই। 19 তাৰিখৰ পৰা আমি এতিয়ালৈকে মাছ মাংস একো মুখত দিব পৰা নাই, এইটো আমি বুজি পাইছোঁ। মই আৰু নোৱাৰিম, আৱেগিক হৈ যাম। নিশ্চয় এয়া হৈছে পৰিৱেশ। আৰু ইতিমধ্যে কৈছে যে আৰু কথা ক'ব নোৱাৰে কাৰণ আৱেগিক হৈ পৰিব। আৰু এইদৰে যিসকল লোক আহিছে তেওঁলোকৰ মাজতো কিন্তু বৰ এটা উৎসাহ, বৰ এটা উল্লাস পূৰ্বৰ দৰে নাই।
পূজা বুলি ক'লে যিটো উল্লাস থাকে এইবাৰ কিছু পৰিমাণে হ'লেও কম, কাৰণ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আচলতে কোনো সহজভাৱে এইদৰে গ্ৰহণ কৰিব পৰা নাই কথাবোৰ। আৰু যিহেতু এতিয়া সকলোৱে ন্যায় দাবী কৰিছে আৰু এই পূজাস্থলীৰ পৰাও এইদৰে এতিয়া ন্যায় দাবী প্ৰত্যেকজনে কৰিছে। আৰু বৰ্তমান সময়ত প্ৰত্যেকখন পূজা সমিতিয়ে যিবিলাক তেওঁলোকৰ কাৰ্যসূচী থাকে সকলো বাতিল কৰিছে। কোনো ধৰণৰ ঢাক ঢোল নাই বা কোনো ধৰণৰ পাশ্চাত্য সংগীত নাই, কোনো ধৰণৰ হিন্দী গীত নাই, কেৱল জুবিন সংগীত বাজিছে। এইবাৰ পূজা আধ্যাত্মিক পূজা হৈছে বুলি ক'ব পাৰি, কিন্তু অতি দুখ মনেৰেহে লোকসকল ওলাই আহিছে, অতি আচলতে মনত বেদনা লৈহে লোকসকল ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আগৰ যি পূজা পৰিৱেশ তাৰ তুলনাত কিন্তু এইবাৰ যথেষ্ট সেমেকা এটা পৰিৱেশ দেখা পোৱা গৈছে আৰু লোকৰ উপস্থিতি যথেষ্ট কম দেখা পোৱা গৈছে পূজাস্থলীসমূহত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।